যিসকল ছাত্ৰ ছাত্ৰীয়ে আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ডে অফাৰ কৰা কোৰ্ছত এডমিশ্যন ল'ব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কাৰণ নৱেম্বৰ মাহৰ 16 তাৰিখে নতুন জাননী আহিছে। অলৰেডি আগৰ এটা ভিডিঅ'ত ছাত্ৰ ছাত্ৰীক জনাই দিয়া হৈছে যে মাইনৰিটি বোৰ্ডত যেতিয়া ফৰ্ম ফিল আপ কৰাৰ পিছত যেতিয়া চিলেকশ্যন হ'ব, চিলেকশ্যন ছাত্ৰ ছাত্ৰীৰ মাত্ৰ 10% খৰচ দিব লাগে, বাকী 90% খৰচ চৰকাৰে বহন কৰিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব এতিয়া কি কোৰ্চৰ ফৰ্ম ফিল আপ কৰিব পাৰিব, লগতে জনাই দিয়া হ'ব নৱেম্বৰ মাহৰ 16 তাৰিখে কি জাননী আহিছে। প্ৰথমতে জানি লওক কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী মাইনৰিটি কমিউনিটিৰ হয় সেইসকল ছাত্ৰ ছাত্ৰী ফৰ্ম ফিল আপ কৰিব পাৰিব, যেনে মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধ, পাৰ্চী আৰু জৈন সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। বাকী ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টো স্কিপ কৰিব পাৰে। ইয়াতে চাই লওক এইটো নতুন জাননী আহিছে। এই জাননীত কৈছে যে লাষ্ট ডেট আছিল নৱেম্বৰ মাহৰ 9 তাৰিখ, কিন্তু এতিয়া লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 25 তাৰিখ। ইয়াতে চাই লওক ইয়াত কৈছে যে নৱেম্বৰ মাহৰ 1 তাৰিখ ইয়াতে উল্লেখ কৰিছে, নৱেম্বৰ মাহৰ 25 তাৰিখ লাষ্ট ডেট। কোৰ্চৰ নামবিলাক আছিল BMLT, DMLT, DPT আৰু কোচিঙৰ এণ্ট্ৰেন্স এক্সামৰ কোচিঙৰ ফৰ্ম ফিল আপৰ। যিসকল ছাত্ৰ ছাত্ৰী BMLT বা DTP বা DMLT বা কোচিঙৰ ফৰ্ম ফিল আপ কৰিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰী এতিয়া বিনামূলীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক কোৰ্চৰ ডিটেইলছ। 1 নম্বৰ যিটো কোৰ্চ সেই কোৰ্চৰ নাম আছিল BMLT। কোৰ্চৰ সময়সীমা আছিল 3.5 বছৰ, 3 বছৰ এণ্ড হাফ, মানে 3.5 বছৰ পঢ়িব লাগিব BMLT কোৰ্চৰ। ইয়াতে কৈছে যে ছাত্ৰ ছাত্ৰী 12 পাছ হ'ব লাগিব, লগতে ছায়েন্সৰ হ'ব লাগিব, লগতে PCB অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি মিলি 45% হ'ব লাগিব। আবেদন কৰা ছাত্ৰ ছাত্ৰীৰ বয়স হ'ব লাগিব 17 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰী এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ফৰ্ম ফিল আপ কৰিব পাৰিব। 2 নম্বৰ যিটো কোৰ্চ সেই কোৰ্চৰ নাম হ'ল DMLT। DMLT কোৰ্চৰ সময়সীমা হ'ব 2 বছৰ। 2 বছৰ DMLT কোৰ্চ পঢ়িব লাগিব। HS পাছ হ'ব লাগিব, লগতে PCB 45% থাকিব লাগিব, ইয়াত উল্লেখ কৰিছে। 3 নম্বৰ যিটো কোৰ্চ এই কোৰ্চৰ নাম হ'ল DPT। 2 বছৰ পঢ়িব লাগিব, 12 পাছ হ'ব লাগিব ছায়েন্সৰ পৰা, লগতে PCB 45 থাকিব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত হ'ল কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম মেডিকেল এণ্ড ইঞ্জিনিয়াৰ। 6 মাহ হ'ব, ইয়াতে উল্লেখ কৰিছে। 12 পাছ হ'ব লাগিব, লগতে মেট্ৰিক পাছত 60% থাকিব লাগিব বা HSত PCB বা PCM 60 থাকিব লাগিব, ইয়াত উল্লেখ কৰিছে। এতিয়া কাম কৰক, যদি ফৰ্ম ফিল আপ কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি মোবাইলৰ সৈতে বা কম্পিউটাৰৰ সৈতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।